নমস্কাৰ কেনে আছে সকলো নিশ্চয় ভালে আছে তো আজিও এটি পুনৰ সৰু কাহিনী লৈ আহিছো সংস্কাৰ কি জানেনে সংস্কাৰ এনেকুৱা এটা বস্তু যত নেকি কেও কেনেকুৱা হয় তেওঁৰ চৰিত্ৰ কেনেকুৱা হ'ব সেই মানুহজন কেনেকুৱা সেই প্ৰতিটো কথা উন্মোচিত হয় তেওঁৰ সেই সংস্কাৰৰ দ্বাৰা তেওঁ দেখাৰ লগে লগে তেওঁৰ ব্যৱহাৰ নেচাৰ গোটেইখিনি ওলাই পৰিব এই সংস্কাৰত এটি সৰু কাহিনী লৈ আহিছো এজন শিৱ ভক্ত বাবা আছিল আৰু সেই বাবাজনে এদিনাখন ৰাস্তাৰে গৈ থাকোতে সাইডত অকমান পানীৰ এটা বিচিক পানীত উপঙি আছিল আৰু বিচিকটোৱে পাৰলৈ বুলি উঠি অহাৰ কাৰণে চেষ্টা কৰি আছিল আৰু শিৱ ভক্ত বাবাজনে কি কৰিলে তেওঁ আঙুলিটোৰে সেই বিচিকটোক উঠাবৰ কাৰণে চেষ্টা কৰিলে আৰু এই কাৰ্যটো এজন ব্যক্তিয়ে ৰাস্তাৰে গৈ থাকোতে লক্ষ্য কৰিলে আৰু বিচিকটো যেতিয়া সেই শিৱ ভক্ত বাবাজনে উঠাবলৈ গৈ আছিল আৰু এই আঙুলিটো দিয়াৰ লগে লগে বিচিকটোৱে কামুৰি দিছে আৰু কামুৰি দি পুনৰ আকৌ পানীত পৰি যায় আকৌ বিচিকটো সেই আঙুলিটো সেই শিৱ ভক্ত বাবাজনে আঙুলিটো আকৌ আগবঢ়াই দিছে আৰু আঙুলিটোত পুনৰ এই বিচিকটোৱে কামুৰি দিয়ে আৰু কামুৰি দিয়াৰ লগে লগে সেই বাবাজনৰ আঙুলিটো বিষ আৰম্ভ হ'ল আৰু আঙুলিটো ফুলি গ'ল তাৰ পিছতো সেই বাবাজনে পুনৰ সেই আঙুলিটো পুনৰ আগবঢ়াই দিছে এই বিচিকটো উঠাবৰ কাৰণে আৰু বিচিকটোৱে পুনৰ কামুৰি দিছে আৰু এনেকৈ থাকোতে সেই লক্ষ্য কৰি থকা সেই ব্যক্তিজনে বাবাজনক ক'লে যে আপোনাক ইমানবাৰ সেই বিচিকটোৱে কামুৰি আছে আপুনি পুনৰ এই বিচিকটোক উঠাবৰ কাৰণে কি চেষ্টা কৰি আছে তেতিয়া সেই বাবাজনে ব্যক্তিজনক ক'লে যে এই বিচিকটোৰ এইটো প্ৰকৃতি হয় তেওঁ যি বস্তুৱে নহওক তেওঁ কামুৰে আৰু মোৰ প্ৰকৃতি হৈছে তেওঁ সহায় কৰা আৰু তেওঁ যিমানে কামুৰক সেইটো তেওঁৰ প্ৰকৃতি তেওঁ যিহেতু এৰি দিয়া নাই গতিকে মোৰ সংস্কাৰ মোক শিকোৱা ব্যৱহাৰ মোৰ দায়িত্ব মই কিয় এৰি দিম গতিকে ময়ো এৰি নিদিওঁ মোকো কামুৰি থাকক তাৰ প্ৰকৃতি যিহেতু সি এৰি দিয়া নাই গতিকে মোৰ প্ৰকৃতিও মই এৰি নিদিওঁ এইটোৰ দ্বাৰা আপুনি কি বুজি পালে আপুনি আপোনাৰ জীৱনত কাৰোবাক যদি সহায় কৰিবলৈ যাওঁতে কিছুমান ঘাট প্ৰতিঘাত হয় কিছুমানে আপোনাক বেয়াকৈ কয় কিছুমানে আপোনাক তাচ্ছিল্য কৰে আৰু সেই তাচ্ছিল্য সেই বেয়াকৈ কোৱা কথাবিলাক যদি আপুনি মনত লয় আৰু মনত লৈ যদি আপুনি হতাশ হৈ যায় তেতিয়াহ'লে আপুনি আগবাঢ়িবই নোৱাৰিব সেইজন মানুহে যেতিয়া আপোনাক বেয়াকৈ ক'ব সেইজন মানুহক সেনেকৈ সংস্কাৰ দিছে সেইখন ঘৰত সেনেকৈ আপোনাক যেনেকুৱাকৈ এজন মানুহক সহায় কৰা সংস্কাৰ দিছে সেইজন মানুহক আপোনাৰ সহায়ৰ বিপৰীতে সেইজন মানুহক ভাল কৰাটো দেখিব নোৱাৰা সেনেকুৱা সংস্কাৰত ডাঙৰ দীঘল কৰিছে গতিকে প্ৰতিজন মানুহৰ নিজৰ নিজৰ সংস্কাৰ থাকে প্ৰতিজন মানুহৰ নিজৰ নিজৰ প্ৰকৃতি থাকে আৰু তেওঁলোকে যেতিয়া সেই বেয়া কোৱা মানুহজনে যেতিয়া নিজৰ সংস্কাৰটো এৰি নিদিয়ে নিজৰ ব্যৱহাৰটো যেতিয়া ভাল কৰিব নিবিচাৰে গতিকে আপুনি ভাল মানুহজনে এটা ভাল কাম কৰিবলৈ গৈ এজন বেয়া মানুহৰ ওচৰত কিয় হাৰ মানি যায় তেওঁ ক'বলৈ দি বেয়াকৈ কৈছে ক'বলৈ দিয়ক আপুনি আপোনাৰ কামটো আপোনাৰ দায়িত্বটো কেতিয়াও এৰি নিদিব তেওঁৰ কাম তেওঁ কৰি থাকক আপোনাৰ কাম আপুনি কৰি থাকক আপুনি কেতিয়াও সেই বেয়া মানুহজনৰ ওচৰত হাৰ মানি আপুনি নিজকে সৰু নবনাব আপুনি এনেকুৱাটো নহয় যে আপোনাৰ কামটোক লৈ কিনে 100জন মানুহে সন্তুষ্টই নহয় সেই এজন মানুহে ওলাব যিজন মানুহে আপোনাৰ বিৰোধিতা কৰিবৰ কাৰণে আহিব সেইজন মানুহৰ সংস্কাৰটো ঘৰৰ পৰা তেনেকুৱাকৈ আহে আৰু সেইজন মানুহৰ সংস্কাৰটো দেখি আপুনি হতাশ নহ'ব আপুনি থমকি নৰ'ব আপোনাৰ দায়িত্ব আপুনি পালন কৰক আৰু আপুনি আগবাঢ়ি যাওক যি নহওক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ সুখী থাকক ধন্যবাদ